জয় মাসি কি সবৰ কাৰণে Psalms number 37 verse 3 আপোনালোকে বি চাওক তাতে এনেকা লিখা আছে ঈশ্বৰকে বিশ্বাস কৰিবি এনেকা কৈছে আৰু যিটো ভাল আছে ইটোহে কৰিবি তেনেহলে আপোনালোকে এইটো পৃথিৱীতে থাকিবলৈ পাৰিব ঈশ্বৰকে বিশ্বাস কৰা মতলবটো কি আছে এইটো আপোনালোকে বি জানে হলেবি মই যিটো জানে মই এইটো ক'বলৈ মন ঈশ্বৰকে বিশ্বাস কৰিবি আৰু যিটো ভাল আছে এইটো কৰিবি তাতে অলৰেডি কৈ দিয়া হৈ গ'ল আপুনি গলত কাম কৰি আছে আপুনি ঈশ্বৰকে বিশ্বাস কৰা নাই তাতে আৰু বনাই কিনে কথা ক'বলৈ নাই আপুনি ঈশ্বৰকে বিশ্বাস যদি কৰে তেনেহলেতো ঈশ্বৰ বাক্য মতে আপুনি থাকিব আৰু ঈশ্বৰ বাক্যকে মানিব যি হালতে হলিবি যেনেকা সময়তে হলিবি আপুনি যদি ঈশ্বৰকে বিশ্বাস কৰে তেনেহলে আপুনি ঈশ্বৰ কথাটো মানি কিনে থাকিব কাৰণ বাইবেলে কৈছে আপুনি কি কৰি আছে ৰাতি দিন সবটো ঈশ্বৰে দেখি আছে স্বৰ্গত পৰা চাই আছে হি একদিন হি হিচাপ ল'ব আপোনাৰ পৰা মোৰ পৰা ইটো আপুনি জানে মই জানে জানি কিনিবি আপুনি গলত কৰে মই গলত কৰে তেনেহলেতো স্বৰ্গত যাম বলে ভাৱনা কৰাটো মিছা আছে তো স্বৰ্গত যোৱা মানুহটো গলতি কাম নাই কৰিবতো স্বৰ্গত যাম বলে আমালোকে প্ৰাৰ্থনা কৰে চাৰ্চতে যায় পাষ্টৰ বিলাকে ৰেভাৰেণ্ড বিলাকে ইভাঞ্জেলিষ্ট বিলাকে ঈশ্বৰ বাক্য কয় চাৰ্চতেতো একদম ভাল পৰা বহি কিনে শুনিব হলিবি বাহাৰতেতো ৰূপটো বেলেগ মানুহটো তো তেনেকা হলেতো কেনেকা হ'ব স্বৰ্গত কেনেকা যাব আৰু আপোনাৰ মুখ পাতো কৈ আছে মই ঈশ্বৰকে বিশ্বাস কৰে হলিবি আপোনাৰ কামটো বেলেগ চাৰ্চে বেলেগ বাহাৰতে বেলেগ আপুনি তো দিগদাৰ আছে তেনেকা হলেতো স্বৰ্গত যাবলৈ মুশকিল আছে Let us go down to verse 5 আমালোকে verse 5 তে চাম আপুনি নিজকে নিজে ঈশ্বৰ লগত দি দিবি এনেকা কৈছে না ঈশ্বৰকে দি দিবি আৰু ঈশ্বৰকে বিশ্বাস কৰিবি ঈশ্বৰে মদত কৰিব তাৰ মানে আপুনি কিবা না কিবা একটা চিজ কাৰণেতো আপুনিতো টেনশ্যন তেতো আছেতো ফ্যামিলি টেনশ্যন টকা পইচা নহলে বা মাটি বাৰী নাই হ'ব নহলে বা ফিউচাৰ লৈ কিনে কিবা না কিবা একটা কাৰণেতো আপুনিতো টেনশ্যন তেতো আছে তো তেনেকা আছে হলেতো আপুনি নিজেইতো ইটো টেনশ্যন পৰা আপুনি বাহিৰতে ওলাব নাই পাৰিব তো কি কৰিব লাগে ঈশ্বৰৰ লগতে আপুনি খুদ বি ঈশ্বৰৰ লগত দি দিয়ক আৰু আপোনাৰ টেনশ্যনটো বি আপোনাৰ প্ৰব্লেম যিটো আছে ইটো বি আপুনি ঈশ্বৰৰ লগত দি দিয়ক ঈশ্বৰে মদত কৰিব আপোনাৰ কাৰণে যিকোনো দুখ না আপুনি বিমাৰ লৈ কিনে বুখি আছে ইটো বিমাৰ লৈ আপুনি টেনশ্যনতে আছে যিকোনো হলেবি আপুনি ঈশ্বৰকে দি দিয়ক আপুনি খুদ বি ঈশ্বৰৰ লগত সাবমিট কৰক আৰু আপোনাৰ হৰ এক প্ৰব্লেমটো বি ঈশ্বৰৰ লগত সাবমিট কৰক ঈশ্বৰে মদত কৰিব কাৰণ ইয়াতে Psalms 37 verse 5 তে অলৰেডি কৈ দিয়া আছে ইয়াতে আপোনাৰ কাৰণে মদত কৰিব পাৰা মানুহ ইটো সংসাৰতে নাই খালি ঈশ্বৰে আছে ঈশ্বৰে পাৰিব ঈশ্বৰ কাৰণেতো একো বি নাই ইটো বিলাকতো এইটো কাৰণে ঈশ্বৰকে বিশ্বাস কৰিবি যেনেকা হলেবি না ঈশ্বৰকে বিশ্বাস কৰিবি Proverbs 13 chapter 13 verse 20 তে এনেকা লিখা আছে জ্ঞানী মানুহ লগত ঘূৰিবি দিমাগ থকা মানুহ লগতে ঘূৰিবি দিমাগ থকা মানুহ লগতে মিলি কিনি থাকিবি আপুনি ভাল চিজ শিকিব আপোনাৰ দিমাগ বি খুলিব না আপুনি ভাল চিজটো শিকিব ভাল চিজটো জানিব আপুনি অকৰা মানুহ লগত ঘূৰিলে আপুনি বি অকৰাই হ'ব অকৰা মানুহটো নাজানে কি বিয়া আছে নিজে শৰম খোৱা কাম বি কৰে নিজে শৰম পাবলগীয়া কাম বি কৰে না তো দিমাগ থকা মানুহ লগতে ঘূৰিবি আপোনাৰ বি দিমাগটো ভাল হ'ব আপুনি বি ভাল চিজটো শিকিব আপুনি ঈশ্বৰ নাই জানা মানুহ লগতে ঘূৰিব আপুনি খতম হৈ যাব না আপুনি ঈশ্বৰ নাজানা মানুহটো তেওঁলোকে নিয়ানে তেওঁলোকে কি কৰি আছে তেওঁলোকে নাজানে যে একদিন ঈশ্বৰে ফেছলা কৰিব এইটো কাৰণে অকৰা লগত ঘূৰি কিনে কি পাব অকৰা কাম কাজ শিকিব মানুহকে কেনেকা মাৰিব কেনেকা দাৰু পানী খাব কেনেকা মিছা কথা ক'ব কেনেকা ঝগড়া কৰিব ইটোৱেতো শিকিব অকৰা লগত ঘূৰিলে না নিজকে একদম ফুটানি পৰা ৰাখে অকৰা মানুহবিলাক তাৰ কাৰণে কোনে বুজাই আছে ইটো বি নিয়ানে অকৰা মানুহবিলাক
তো তেনেকা মানুহৰ লগতে মিলিলেতো আপুনি বি তেনেকাই হ'ব এইটো কাৰণে জ্ঞানী মানুহ দিমাগ থকা মানুহ ঈশ্বৰকে ভয় কৰা মানুহৰ লগতে মিলিবি তেওঁলোকৰ লগত থাকিবি আপোনাৰ আত্মা বি বাচিব মাংসৰ কাৰণে বি ভাল হ'ব আৰু আত্মাৰ কাৰণে বি ভাল হ'ব মই বহুত সা ভিডিঅ'তে মই কৈ পাইছোঁ মই পাহৰি গৈছোঁ আপুনি নিয়ানে মই নিয়ানে কেতিয়া ঈশ্বৰে মাতিব আপোনাৰ কাৰণে মোৰ কাৰণে যদি আজি চল ক'লেতো যাবই লাগিব ফেমিলি কান্দিব ৰিলেটিভছ কান্দিব ইটোতো নিয়ানে আৰু ঈশ্বৰে আপোনাৰ সময় পুঞ্জিছে হ'লেতো যাবই লাগিব তো তেনেকৈ অকৰা কাম কাজ কৰি থাকিব নেকি না ঈশ্বৰকে বিশ্বাস কৰিবি মানে ঈশ্বৰ কথা মানিবি আপুনি ঈশ্বৰ কথা মানি আছে মানে ঈশ্বৰকে বিশ্বাস কৰি আছে এইটোৱে না Proverbs chapter 12 verse 14 তে আমালকে চাম আপুনি কি কৈ আছে কি কৰি আছে ইটোৱে আপোনাৰ ইনাম আছে বা ব্লেছিং আছে কম আপোনাৰ কাৰণে যিটো দৰকাৰ আছে ইটোহে পাব আপুনি কি কৈ আছে কি কৰি আছে ইটোৱে আপোনাৰ ব্লেছিং আছে আপুনি বিয়া কৰি আছে আপুনি বিয়া চিছে পাব আপুনি ভাল কৰিছে আপুনি ভাল ব্লেছিং পাব আৰু ভাল পাব কাৰণে ভাল কৰিব লাগে আপুনি বিয়া কৰি আছে মই ভাল চিজ পাম এক্সপেক্ট নাই কৰক হোপ নাই কৰক কেতিয়াবি নাই পাব না এক্সাম্পল আপুনি বাগান দে কিবা একটা ভাল কিবা একটা গাছ গছনি লাগাই নাই এক্সাম্পল কল গাছ আপুনি লাগাই নাই তো কল খাব পাম বুলি তো কেনেকৈ আশা কৰিব আপুনি কমলা গাছ লাগাই নাই কেনেকৈ আপুনি কমলা খাব পাম বুলি আশা কৰি আছে আপুনি ভাল কৰিলে আপোনাৰ জীৱনতে ভাল হ'ব বহুত মানুহ চাৰ্চে যায় সদায় আহা মানুহ বি থাকে চাৰ্চে হ'লে বি তাৰ ৱে অফ লিভিং ৱে অফ টকিং ৱে অফ বিহেভিয়াৰ এইটো চালিটো ডিফাৰেণ্ট আছে চাৰ্চ এইটো ডেইলি যায় টাইটছ বি ডেইলি দিয়ে অফাৰিং বি ডেইলি ঢালে হ'লে বি তাৰ জীৱনটো চাই গ'লেতো তাৰ থ্ৰু মানুহকে দুখ পাই থকা বি থাকে এইটো লিষ্টে আপুনি বি আছে নেকি খ্ৰীষ্টৰ ল'ৰা ছোৱালীবিলাক যদি আছে এৰি দিয়ক আজিৰ পৰা এৰি দিয়ক ভাল নহ'ব এইটো কাৰণে যিকোনো সময়তে হ'লে বাবা ঈশ্বৰকে বিশ্বাস কৰি কিনে থাকিব লাগে আৰু যিটো ভাল আছে ইটোৱে কৰিবি কৈছে বাইবেলে বেলেগ নাই কৰ যিটো বিয়া আছে এইটো নাই কৰ এইটো বিয়া যদি কৰে আপোনাৰ কাৰণে ভাল নাই হ'ব এইটোৱে ক'বলৈ মন কাৰণে যিমানজনে চাই দিছে বহুত বহুত ধন্যবাদ বেলেগ ভিডিঅ' চাবলগীয়া আছিলে হ'লে ঈশ্বৰ বাক্য চাইছে তো একো লছ নাই আপুনি মই যিটো ঈশ্বৰ বাক্য কৈছোঁ এইটো চাই দিছে আপোনাৰ জীৱনটোৱে ব্লেছিংটো পাইছে এইটো আপুনি বিশ্বাস কৰক ঈশ্বৰ বাক্য শুনাতে সময় দিছে ধ্যান দিছে না এইটো এনেই নাই যাব আৰু শুনা অকলে নহয় খ্ৰীষ্টৰ ল'ৰা ছোৱালী পালন বি কৰিব লাগে দেই তেতিয়াহে ডাঙৰ ব্লেছিংটো পাব